কৃষ্ণ ভক্তি কথাৰ ৰাখিফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মাহৰ 22 জুনৰ পৰা 26 জুনলৈ অম্বুবাচীৰ দিন পৰিছে। 22 জুনৰ সন্ধ্যা 7:46 যোৱাৰ পৰা 26 জুনৰ পুৱা 8:34 ধৰিত্ৰী ৰজস্ৰাৱ অৱস্থাত থাকিব। মা কামাখ্যা খস্তাংগেৰ প্ৰণিপাত জনাই জুন মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। জুন মাহটোত কুম্ভ ৰাশিৰ জাতকসকলে জ্যোতিষীয় দৃষ্টিভংগীৰে কেনেদৰে চলিলে খুব ফল পাব জানো আহক। প্ৰথমে জানো আহক শুভ ৰং কি হ'ব। এই মাহটোত কফি কালাৰ আপোনালোকৰ বাবে শুভ হ'ব। গ্ৰহৰ গোচৰ অনুসৰি জুন মাহত কুম্ভ ৰাশিৰ আৰু ব্যয় ভাৱৰ অধিপতি গ্ৰহ শনি কুম্ভ ৰাশিতে অৱস্থান কৰি থাকিব। সপ্তম পতি গ্ৰহ ৰবি 15 মে'ৰ পৰা 14 জুনলৈ বৃষ ৰাশিত অৱস্থান কৰি থাকি 15 জুনৰ পৰা 15 জুলাইলৈ মিথুন ৰাশিত অৱস্থান কৰি থাকিব। পঞ্চমপতি আৰু অষ্টমপতি গ্ৰহ বুধ 25 এপ্ৰিলৰ পৰা 1 জুলাইলৈ বৃষ ৰাশিতে অৱস্থান কৰি থাকিব। তৃতীয়পতি আৰু দশমপতি গ্ৰহ মংগল 17 মে'ৰ পৰা 26 জুনলৈ মীন ৰাশিত অৱস্থান কৰি থাকি 27 জুনৰ পৰা 9 আগষ্টলৈ মেঘ ৰাশিত অৱস্থান কৰি থাকিব। চতুৰ্থপতি আৰু নৱমপতি গ্ৰহ শুক্ৰ 23 মে'ৰ পৰা 17 জুনলৈ মেঘ ৰাশিত অৱস্থান কৰি থাকি 18 জুনৰ পৰা 12 জুলাইলৈ বৃষ ৰাশিত অৱস্থান কৰি থাকিব। এই মাহটোত কুম্ভ ৰাশিৰ জাতকসকলৰ হাতলৈ ধন আহিব আৰু লগতে সমাজত মান মৰ্যাদাও বাঢ়িব। পূৰ্বতে কৰি থোৱা ইঞ্চুৰেঞ্চৰ ধন নতুবা অন্যান্য ঠাইৰ পৰা পাবলগীয়া থকা ধন সম্পত্তি পোৱাৰো সম্ভাৱনা আছে। আৰু যিসকলে গৱেষণামূলক কামত নতুবা প্ৰডাক্ট ডেভেলপমেণ্টৰ কামত নিয়োজিত হৈ আছে সেইসকলৰ নাম যশ বৃদ্ধি পাব। উচ্চ খাপৰ চিন্তা ধাৰণাই আপোনালোকৰ মন মগজুত প্ৰভাৱান্বিত কৰিব। আনহাতে টোপনি মৰাত খেলিমেলি হ'ব পাৰে। ৰাতি টোপনি ব্যাঘাত হৈ থাকিলে সোনকালে বিচনা এৰি শাৰীৰিক শ্ৰম কৰাত নিয়োজিত হৈ পৰক। সাধাৰণতে দেখা যায় যে জিম বা যোগাভ্যাস কৰি থাকিলে কুম্ভ ৰাশিৰ জাতকসকলৰ কৰ্মক্ষেত্ৰত অহা বহুখিনি সমস্যা লাঘৱ হৈ পৰে, কিয়নো দশমপতি মংগলক ঠিক ৰাখিবলৈ হ'লে আপোনালোকে ভূমিৰ সৈতে সম্পৰ্কিত হোৱাৰ উপৰিও শাৰীৰিক গতিবিধি যিমান পাৰে সিমান বঢ়াই যাব লাগিব। এই মাহৰ 17 জুনৰ ভিতৰত ঘৰুৱা কিছুমান সিদ্ধান্ত, দূৰ কোনো ঠাইলৈ যোৱাৰ সিদ্ধান্ত আদিবোৰ কোনো ধৰণৰ পূৰ্ব পৰিকল্পনা নকৰাকৈ নল'ব, কিয়নো চতুৰ্থপতি আৰু নৱমপতি গ্ৰহ শুক্ৰ 23 মে'ৰ পৰা 17 জুনলৈ মেঘ ৰাশিত অৱস্থান কৰি থাকি ৰাহু গ্ৰহৰ সৈতে সম্পৰ্কিত হৈ থাকিব। ৰাহু গ্ৰহে আপোনালোকক বিলাসবহুল জীৱন ধাৰণ কৰাৰ কাৰণে প্ৰলোভিত কৰিব আৰু লোকচানতো পেলাব পাৰে। অৱশ্যে এই সময়ছোৱাত হোটেল, ৰেস্তোৰাঁ, প্ৰসাধন সামগ্ৰী, ফিল্ম ইণ্ডাষ্ট্ৰী, গাড়ীৰ ব্যৱসায়ৰ সৈতে জড়িত থকাসকলৰ শুভ সময়। কুম্ভ লগ্ন বা ৰাশিৰ জাতকসকলে অংশীদাৰিত্ব ব্যৱসায় নতুবা বৈবাহিক জীৱনত সমস্যাত পৰি থাকে তেন্তে সুবিধা মিলাই পোৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰি থাকিবলৈ নাপাহৰিব। প্ৰেমৰ ক্ষেত্ৰত বাৰে বাৰে বিফল হৈ থাকিলে মাজে সময়ে পাৰিলে গৰুক ঘাঁহ খুৱাই যত্ন লৈ চাওক, নিশ্চয় সকাহ পাব। আৰু যদি মনৰ আশা পূৰণত ব্যাঘাত জন্মি থাকে তেন্তে পুৰোহিত অথবা জ্ঞানীজনক বৃহস্পতিবাৰত শ্ৰদ্ধাপূৰ্বক কম বেছি পৰিমাণে দান কৰি থাকিলে নিশ্চিত ৰূপত সফল হ'ব পাৰিব। কুম্ভ ৰাশিৰ জাতকসকলৰ জুন মাহটোৰ ভিতৰত 1, 2, 6, 7, 10, 11, 12, 13, 14, 15, 18, 19, 20, 21, 22, 25, 26, 27 আৰু 28 জুন আয়, শিক্ষা, কৰ্ম, প্ৰেম আদিত শুভ দিন হিচাপে বিবেচিত হ'ব। আৰু 3, 4, 8, 9, 16, 17 আৰু 30 জুন এই দিনকেইটাত সতৰ্ক থাকিব লাগিব। ভক্তি কথাৰ ৰাশিফলৰ যোগেদি কুম্ভ ৰাশিৰ 2022 বৰ্ষৰ জুন মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ